আগন্তুক বিধানসভা নিৰ্বাচন আৰু আমাৰ জনগোষ্ঠীকেইটা গৰিয়ামৰীয়া দেশী সৈয়দ জলা এই পাঁচটা থলুৱা খিলঞ্জীয়া ইছলামধৰ্মী জনগোষ্ঠীকেইটাৰ ভূমিকা আমি দেখিছোঁ যে বিভিন্ন দলৰ সম্ভাব্য তালিকাবিলাক ছ'চিয়েল মিডিয়াত বিভিন্ন টক শ্ব'ত দেখা পাইছোঁ কিন্তু এই টক শ্ব'বিলাকত আৰু ছ'চিয়েল মিডিয়াত আমি গৰিয়ামৰীয়া দেশী সৈয়দ জলাৰ যি 40 লাখ ভূমিপুত্ৰ ইয়াত মানুহ আছে ইয়াৰ জনসংখ্যা আছে যি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি বিভিন্ন সময়ত কোৱা হয় আৰু হয় অবিচ্ছেদ্য অংগ হয় এই জনগোষ্ঠীকেইটাৰ এজনো ব্যক্তিৰ নাম এই সম্ভাব্য লিষ্টত গৰিয়ামৰীয়া লোকৰ প্ৰতিনিধি এজনৰ লিষ্টত নাম নাই কিয় প্ৰশ্নটো এইটো আমাৰ কথাটো হ'ল যে গৰিয়ামৰীয়া দেশীসকলৰ ধৰ্মটো ইছলাম হোৱা বাবে বিজেপিয়ে সমষ্টিত টিকেট নিদিব নেকি আৰু কংগ্ৰেছে আমি মিয়া মুছলমান হোৱাৰ কাৰণে আমাক টিকেট নোহোৱাৰ কাৰণে আমাক টিকেট নিদিব নেকি প্ৰশ্নটো এইটো আমাৰ আৰু দ্বিতীয়তে অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত অধিকাংশ গৰিয়াৰ ভোট পাই পেলাই তেওঁ নিৰ্বাচন বিধানসভাত যোৱাবাৰ জিকিছে কিন্তু সেই অখিল গগৈ ডাঙৰীয়াই আমি লক্ষ্য কৰিছোঁ যোৱা 5টা বছৰত গৰিয়ামৰীয়া দেশী সৈয়দ জলাসকলৰ সমস্যাক লৈ আজি ভূমিৰ পাট্টাৰ যি ব্যৱস্থা কৰা হ'ল বা উচ্ছেদ যি হ'ল বিধানসভাত কোনো ধৰণৰ কেতিয়াও মাত মতা দেখা নগ'ল তেওঁ খালি মিয়া সমষ্টিকেইটাত মিয়া এৰিয়াত গৈ পেলাই তেওঁ নিৰ্বাচনী প্ৰচাৰ চলায় তাত আৰু ঠিক তেনেদৰে অখিল গগৈ ডাঙৰীয়াৰ গৰিয়ামৰীয়া দেশী সৈয়দ জলাসকলৰ যি জাতীয়বাদী সংগঠন মানে দল বুলি কোৱা হয় অখিল গগৈ ডাঙৰীয়াৰ দলটোক এই দলটোৱে গৰিয়ামৰীয়া দেশী জলা সৈয়দসকলৰ স্থিতি ভালদৰে যিদৰে প্ৰকাশ কৰিব লাগিছিলে সংবাদ মাধ্যমৰ আগত স্থিতি ভালদৰে মজবুতকৈ শক্তিশালীভাৱে প্ৰকাশ কৰা দেখা নাযায় ইয়াৰ পৰা বুজা যায় যে গৰিয়ামৰীয়া দেশী সৈয়দ জলাসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈও ৰাজনৈতিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে অপৃশ্য কৰা হৈছে আজিৰ ডেটত বৈষম্যমূলকভাৱে অসমীয়া ৰাজনীতিৰ পৰা অসমৰ মূল খুঁটিৰ পৰা অঁতৰাই ৰখাৰ চেষ্টা কৰা হৈছে এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু ৰাজনৈতিক দলবিলাকক আমি আহ্বান জনাইছোঁ বিজেপি কংগ্ৰেছ ইউডিএফক বাদ দি প্ৰতিটো দলক আমি আহ্বান জনাইছোঁ যে গৰিয়ামৰীয়া দেশী লোকৰ প্ৰতিনিধি বিধানসভাত দিব লাগিব নিৰ্বাচনত নহ'লে তাৰ প্ৰত্যুত্তৰ কিন্তু গৰিয়ামৰীয়া দেশী সৈয়দ জলাসকলে দিব আজি দেশী সমষ্টি আছে আমাৰ দেশী সমষ্টি আমাৰ গৌৰীপুৰ আছে বিলাচীপাৰা আছে গোলককুঞ্জ আছে তাৰপিছত আপোনাৰ শালমাৰা আছে ধুবুৰী সদৰ আছে তাত কিন্তু দেশী লোকসকলক প্ৰতিনিধি দিয়াৰ কিন্তু কথা-বাৰ্তা চলা নাই ইয়াত আমি ষড়যন্ত্ৰৰ গুণ পাইছোঁ গতিকে সেই দেশী এৰিয়াবিলাকত য'ত দেশী প্ৰধান বিধানসভাৰ সমষ্টি তাত যদি দেশী লোকক সমষ্টি নিদিয়ে প্ৰতিনিধি দেশী লোকক প্ৰতিনিধিত্ব কৰিবলৈ দিয়া নহয় তেতিয়াহ'লে কিন্তু তাৰ প্ৰত্যুত্তৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে দিব সেইকাৰণে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জনাব খুজিছোঁ আৰু ৰাজনৈতিক দলবোৰকক আহ্বান জনাইছোঁ বৈষম্য গৰিয়ামৰীয়া দেশীক নকৰিব আপোনালোকক আমাক ঘৃণা নকৰিব আমাক অৱহেলা নকৰিব আমাক জীয়াই থাকিবলৈ দিয়ক আমাক ৰাজনৈতিক অস্তিত্ব আমাক নস্যাৎ নকৰিব আমাক অসুৰক্ষিত নকৰিব গতিকে আমি আহ্বান জনাইছোঁ পৰৱৰ্তী কালত ইয়াৰ প্ৰতিবাদ কৰিম পৰিষদৰ দীৰ্ঘদিনীয়া দাবীয়ে আছিলে যে এই জনগোষ্ঠীকেইটাৰ যাতে প্ৰতিনিধি হয় কাৰণ আমাৰ প্ৰতিনিধি নথকাৰ কাৰণেই আজি বিধানসভাই হওক বা লোকসভাই হওক ক'তো আমাৰ কথা ক'বলৈ কোনেও সাহস নকৰে আজি আপোনালোকে চাওক পশ্চিম অসমৰ যি দেশী জনগোষ্ঠীসকলক সদায় বঞ্চিত আৰু অৱহেলিত কৰি ৰখা হৈছে তেওঁলোকৰ অধিক জনসংখ্যা থকা সমষ্টিতো তেওঁলোকক ৰাজনীতিক প্ৰতিনিধিত্ব নিদিয়ে আজি যদি গৌৰীপুৰত চাব যায় তাত যথেষ্ট সংখ্যক দেশী ভোটাৰ আছে আজি যিটো আগৰ দক্ষিণ শালমাৰা মানকাছাৰ আছিল য'ত বীৰ সিং জাৰুৱা বুলি কোৱা হয় তাত যথেষ্ট সংখ্যক দেশী জনগোষ্ঠীৰ লোক আছে কিন্তু তাত কোনো দেশী জনগোষ্ঠীৰ তাত নেতা সৃষ্টি কৰিব নিদিয়ে আজি গোলকগঞ্জতে হওক বা যি বিলাচীপাৰাতে হওক দেখিব আপোনালোকে দেশী জনগোষ্ঠীক সাংঘাতিকভাৱে ৰাজনৈতিকভাৱে তেওঁলোকে যি বৰ্তমানৰ প্ৰতিটো ৰাজনৈতিক দলে এক প্ৰকাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু কংগ্ৰেছ দলক চাইছোঁ কংগ্ৰেছ দলে বিশেষকৈ নামনি অসমৰ যি দেশী জনগোষ্ঠী সেই দেশী জনগোষ্ঠীসকলক সবাতোকৈ
সবাতোকৈ ক্ষতিগ্ৰস্ত কৰিছে এই কংগ্ৰেছ নামৰ দলটোৱে। কাৰণ তাত য'ত দেশী ভোটাৰ আছে, অধিক দেশীৰ সংখ্যা আছে, তাতো তেওঁলোকে পূৰ্ববংগীয় এজন ব্যক্তিক দেশী নেতৃত্ব নেতা বনাই তেওঁলোকে বিধানসভালৈ পঠায়, ৰাজ্যসভালৈ পঠায়, লোকসভালৈ আমি পঠায়। এইবাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।